এটা PM কিষাণ বুলি এটা আঁচনি আছে সেই আঁচনিৰে টকা দিয়া হয় ইনষ্টলমেণ্টত সেই টকাকেইটা কিন্তু খেতিয়কে কৃষিৰ কাৰণে ব্যৱহাৰ কৰাতকৈ নকৰে যেনেই লাগে বিনা পইচাৰ চাউল দি পেলাই তেওঁলোকক যেন কাম কৰিব নলগা কৰি দিছে অভ্যাস এটা হৈছে কৃষিভিত্তিক অসমত কৃষি নীতি এটা নাই এগ্ৰিকালচাৰেল পলিচি এটা নাই আমি বাহাদুৰি কৰোঁ যে আমাৰ এইবাৰ ধানৰ উৎপাদন বাঢ়িছে আমি মাটি কঠোৰ উৎপাদন বাঢ়িছে কিন্তু সেইখিনিয়ে আমাক কেতিয়াবা হতাশা কৰে কেতিয়াবা ফচলৰ উৎপাদনে আমাক দুখ দিয়ে কেতিয়াবা কৃষকৰ প্ৰয়োজনৰ ভিত্তিত হোৱা আঁচনিতকৈ আমাৰ ওপৰৰ পৰা জাপি দিয়া আঁচনি আছে সমস্যাবিলাক বাঢ়ি আহিছে কিন্তু আমাৰ যিবিলাক তাৰ কাৰণে যিখিনি প্ৰযুক্তি লাগে বা কৃষকক যিখিনি সহায় লাগে সেইখিনি যেন কৃষকক আমি দিব পৰা নাই নমস্কাৰ অংকুৰিত অসমৰ এটি নতুন অনুষ্ঠান কৃষক বন্ধু এই অনুষ্ঠানটিৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম এই অনুষ্ঠানটি এটাই উদ্দেশ্য যে কৃষি বিভাগত বিভিন্ন ধৰণৰ সমস্যা থাকে বা কৃষকসকলে যিটো হিচাপত সহায় সহযোগিতা পাব লাগে বিভাগসমূহৰ পৰা বা বিভাগৰ পৰা কৃষি বিভাগৰ পৰা সেই সন্দৰ্ভত সহায় নাপায় আমি তেওঁলোকৰ সেই সমস্যাসমূহ সমাধান কৰিবলৈ এই বিশেষ অনুষ্ঠানটি আৰম্ভ কৰিছো আৰু আজিৰ এই অনুষ্ঠানটিৰ আমাৰ অতিথি হৈছে মৌচম হাজৰিকা ডাঙৰীয়া তেখেত হৈছে অৱসৰপ্ৰাপ্ত কৃষি বিভাগৰ যুটীয়া সঞ্চালক আৰু তেখেত হৈছে এগৰাকী 37 বছৰে তেওঁ এই বিভাগটোৰ লগত উতপুতভাৱে জড়িত হৈ আছে আৰু বিভিন্ন ধৰণৰ তেওঁ কাম কৰি আছে তেখেত এজন লেখক লগতে বিভিন্ন সামাজিক কামৰ লগতে উতভাৱে জড়িত হৈ আছে আৰু কৃষক বন্ধু আজিৰ এই বিশেষ অনুষ্ঠানটিত আমি বিভিন্ন ধৰণৰ কথা পাতিম বিভিন্ন সমস্যাৰ বিষয়ে জানিব আমি চেষ্টা কৰিম লগতে এই বিভাগটোত কৃষি বিভাগটোত কেনেকুৱা ধৰণৰ সমস্যা হৈ আছে ভিতৰখনতনো কি চলি আছে সেই সন্দৰ্ভত আমি আজি কথা পাতিম স্বাগতম আপোনাক নমস্কাৰ কৃষক বন্ধু এই নতুন অনুষ্ঠানটোত আহিবলৈ পাই ময়ো সুখী হৈছোঁ কাৰণ গোটেই জীৱনৰ প্ৰায় 3টা দশক 30 বছৰ অধিক 37 বছৰ কৈছে আপুনি হয় ইমানখিনি সময় কৃষিৰ নামত জড়িত হৈ থাকিলোঁ গতিকে এই কৃষিৰ কথা যেতিয়া কোৱা যায় কৃষকসকলৰ কথা যেতিয়া অনাবত যিহেতু জীৱনৰ অধিকাংশ সময়ে জড়িত হৈ থাকিলোঁ গতিকে এই বিষয়ে কিবা অলপ ক'ব পাৰিলে মনটো ভাল লাগে আৰু বহু কথা কওঁ থাকোঁ গতিকে এই অনুষ্ঠানটোত আহি মোৰ বেয়া লগা নাই সকলোকে মই স্বাগতম জনাইছোঁ আৰু বিশেষকৈ অংকুৰিত অসমক মই ধন্যবাদ জনাইছোঁ আৰু কৃষক বন্ধু এই অনুষ্ঠানটি আৰম্ভ কৰাৰ আমাৰ এটা উদ্দেশ্য হৈছে যে এই বিভাগটোত কৃষি বিভাগটোত বৰ্তমান বিভিন্ন ধৰণৰ সমস্যা বা ভিতৰ খণ্ডত বিভিন্ন ধৰণৰ তেনেকুৱা মানে চলা দেখা পোৱা যায় সেইবোৰো মানে বিভিন্ন ধৰণৰ কাম কাজ যিটোৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত বিভিন্নজন খেতিয়কে সেই সহায় সহযোগিতাটো নাপায় গতিকে কেনেকুৱা ধৰণৰনো কাম কাজ যেহেতু আপুনি 37 বছৰ জড়িত হৈ আছে এই বিভাগটোৰ লগত এই ক্ষেত্ৰখনৰ লগত বা আপুনি জানিব যে খেতিয়কসকলে কোনটো দিশত আৰু বেছি সহযোগিতা পালে আৰু বেছি সহায় পালে চৰকাৰৰ ফালৰ পৰা বা এই বিভাগটোৰ ফালৰ পৰা আৰু বেছি আমাৰ কৃষি ক্ষেত্ৰখন আৰু বেছি আগবাঢ়িব গতিকে প্ৰথমে মই আপোনালৈ এটাই প্ৰশ্ন কৰিম বৰ্তমান অসমৰ এই কৃষি ক্ষেত্ৰখনত পটভূমিত কৃষকৰ স্থিতি কত বুলি আপুনি ভাবে কৃষিৰ যদি কৃষকৰ কথাখিনি ভবা যায় আমাৰ অসমত কৃষিৰ সম্ভাৱনা যথেষ্ট আছে ইতিমধ্যে আমি ভাৰতবৰ্ষৰ এখন কৃষি প্ৰধান ৰাজ্য হিচাপে আমাৰ পৰিচয় ইয়াত বেছিভাগ মানুহেই কৃষিৰ ওপৰত জীৱন ধাৰণ কৰি আছে গতিকে কৃষিৰ স্থিতি বুলি বুলি ক'লে আমাৰ তুলনা কৰিব লগা হয় আমাৰ এইখন দেশৰে অন্যান্য ৰাজ্যবিলাকৰ লগত পাঞ্জাব হাৰিয়ানা মহাৰাষ্ট্ৰ আদি বিভিন্ন ৰাজ্যত কৃষকসকলৰ যিটো স্থিতি তাৰ লগত আমাৰ পৰিস্থিতি কেনেকুৱা সেইটো নিশ্চয় মনলৈ আহে আৰু আহিলে দেখা যায় আমি যেন কৰিবলৈ লগা যিখিনি আছিলে বা আমাৰ প্ৰত্যাহ্বান বা সম্ভাৱনা যিমান আছিলে সিমানখিনি হয়তো আমি কৰিবলৈ এতিয়াও বহুত বাকী আছে বিশেষকৈ আমাৰ কৃষিৰ ক্ষেত্ৰত যেতিয়া মই ছাত্ৰ অৱস্থা যেতিয়া চাকৰি জীৱন আৰম্ভ কৰিছিলোঁ আজিৰ পৰা 37 বছৰ আগতে তেতিয়া কৃষিৰ ক্ষেত্ৰত আমাৰ কৃষি বিভাগে যিটো ছাপোৰ্ট দিছিলে বিভিন্ন ধৰণৰ সেই ছাপোৰ্টৰ দিয়াৰ ধৰণটো সলনি হৈছে অকল কৃষি বিভাগ বুলি মই ক'লে নহ'ব কৃষি বিভাগ বুলি মই কওঁতে কৃষিৰ লগত জড়িত যিখিনি অনুষ্ঠান আছে অসম কৃষি বিশ্ববিদ্যালয় আছে বা জলসিঞ্চন বিভাগ আছে
কৃষিৰ লগত জড়িত পশু চিকিৎসা বিভাগ আছে বা মৎস্য পালন বিভাগ আছে এনেকুৱা বিভিন্ন ধৰণৰ যিখিনি বিভাগ এই বিভাগৰ লগত কৃষিৰ আৰু কৃষকৰ এটা সম্পৰ্ক আছে গতিকে আমি যদি গোটেইখিনি সম্পৰ্ক আমি সুন্দৰকৈ যদি ৰূপায়ণ কৰিব পাৰিছোঁ নে নাই এইটো প্ৰশ্ন আহি যায় আৰু দেখা যায় কৃষকৰ স্থিতিটো মাজতে যদি কিছু কেতিয়াবা উত্থান পতন আছে প্ৰথমতে এটা সময় আছিলে আমাৰ কৃষিত ধৰক মানে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যিবিলাক কৌশল সেইবোৰ বেছি নাছিলে আমি কিন্তু সেইখিনি সময়ত সমস্যাও কম আছিলে এতিয়া বতৰৰ সমস্যা আছে তাৰপিছত বজাৰৰ সমস্যা আছে সমস্যাবিলাক বাঢ়ি বাঢ়ি আহিছে কিন্তু আমাৰ যিবিলাক তাৰ কাৰণে যিখিনি প্ৰযুক্তি লাগে বা কৃষকক যিখিনি সহায় লাগে সেইখিনি যেন কৃষকক আমি দিব পৰা নাই গতিকে কৃষকৰ স্থিতিটো একেবাৰে খুব সুন্দৰ বুলি মই ক'বলৈ নোৱাৰিম আৰু এইটো আপোনালোকৰ নিশ্চয় একমত হ'ব কাৰণ আপুনি যদি মানে মোক যদি আকৌ প্ৰশ্ন কৰে দেখা যায় যে আমি যেতিয়া এটা সময় আছিলে কৃষকক আমি কেনেকৈ কৃষি জ্ঞানখিনি দিব লাগে সেইবোৰ এটা সময় আমি যেতিয়া চাকৰি যোগদান কৰিছিলোঁ 30 বছৰ আগতে তেতিয়া আমি এটা জোৰ দিছিলোঁ যে কৃষকৰ পথাৰত কৃষকৰ লগত আমি কেনেকৈ উন্নত প্ৰযুক্তিৰে কামখিনি কৰিব পাৰি হাতে কামে দেখুওৱা তেওঁলোকক লগ ধৰিব লাগে গাঁৱে গাঁৱে গৈ যাব লাগে এই ধৰণৰ কথা আছিলে আৰু তাৰ কাৰণে বিষয়া কৰ্মচাৰীৰে কৃষি বিভাগটো এটা ডাঙৰ বিভাগ হিচাপে পৰিগণিত হৈ আছিলে কিন্তু তাৰ তুলনাত আজিৰ দিশত যদি চোৱা যায় কৃষি বিভাগত এতিয়া কৃষি বিষয় যিসকল সম্প্ৰসাৰণৰ লগত জড়িত কৃষকৰ বিষয়া নাই বা কৃষি সম্প্ৰসাৰণ সহায়ক এটা সময়ত গ্ৰাম সেৱক বুলি কৈছিলে সেইবোৰ পদবীত যথেষ্ট পদবী খালী হৈছে অৱসৰ লৈ আছে কিন্তু নতুন নিযুক্তি হোৱা নাই গতিকে ফলত কি হৈছে কৃষি প্ৰযুক্তিটো আমি লৈ যোৱাত আমাৰ যিমানখিনি আমি পথাৰমুখী হ'ব লাগিছিল বিভাগটো হ'ব পৰা নাই সেইটো এটা মোৰ ধাৰণা আৰু তাৰ কাৰণে কৃষকসকলৰ সমস্যা হৈছে এটা সময়ত সেইটো আছিলে যেতিয়া আমি ৱৰ্ল্ড বেংকৰ এটা মডেল লোৱা হৈছিলে ট্ৰেইনিং এণ্ড ভিজিট এই ট্ৰেইনিং এণ্ড ভিজিটত কি হয় কৃষি বিষয়াবিলাকে বা গ্ৰাম সেৱকসকলে সপ্তাহটো কোনবাৰে কোনখন গাঁৱত যাব নিৰ্দিষ্ট আছিলে যাবই লাগিছিলে কিন্তু এতিয়া সেই নিৰ্দিষ্ট বিষয়বিলাক মানে আপুনি এইটো ক'ব বিচাৰিছে যে কৃষি বিষয়াসকল যেটো এটা জেগাত যেটো ক'ব বিচাৰোঁ যে তেওঁলোকে গৈ কৃষকসকলৰ লগত সহযোগিতা কৰি ফিল্ডত যাব লাগে পথাৰলৈ যাব লাগে যাতে পথাৰলৈ গৈ সেই বিষয়াখিনি গম পায় যে এইটো অসুবিধাৰ সন্মুখীন হৈ আছে কৃষকখিনিয়ে কিন্তু তেনে ক্ষেত্ৰত আপুনি ক'ব বিচাৰিছে যে সেই বিষয়াসকল যিসকল দায়িত্বত থাকে পথাৰলৈ নাযায় মানে এচি ৰুমতে বহি তেওঁলোকে নিজৰ কাম তাতে সমাপ্ত কৰে ঠিক তেনেকৈ ক'লেও অকণমান কথাটো শুদ্ধ যোৱা নাই নোযোৱাটো সম্ভৱ কথাটো সঁচা কিন্তু তাৰ মানে এইটো নহয় যে কৃষি বিষয়া বা গ্ৰাম সেৱকসকল দায়ী তেওঁলোকক এনেকৈ তেওঁলোক হৈছে চৰকাৰী বিষয়া বা কৰ্মচাৰী তেওঁলোকক যেনেকৈ জড়িত কৰে তেনেকৈ কৰিব লাগিব গতিকে দেখা গৈছে যে তেওঁলোকক এতিয়া চৰকাৰৰ আঁচনিবিলাক লওঁতে এনেকুৱাকৈ লোৱা হৈছে যে তেওঁলোকক সেই ধৰণে কোৱা হোৱা নাই তেওঁলোক যাব লাগে বুলি সুবিধা দিয়া হোৱা নাই আৰু মই যে ক'লোঁ বহু পোষ্ট খালী আছে কৰ্মচাৰীৰ অভাৱৰ কাৰণে বিভাগৰ নিজৰ যিখিনি পেপাৰ ৱৰ্কছ বা সেই পেপাৰ ৱৰ্কছ বা কাৰ্যালয়ৰ টেবুলত বহি কৰা কামতহে তেওঁলোকক বাধ্য কৰোৱা হৈছে যাৰ কাৰণে তেওঁলোক কাৰোবাৰ যদি মনো আছে যাবলৈ পৰা নাই এতিয়া এখন জিলা কৃষি বিষয়া এজন আছে অথচ মহকুমা কৃষি বিষয়া নাই কৃষি উন্নয়ন বিষয়াসকল নাই থাকিব লাগে যদি 10জন আছে 2জন গোটেই জিলাখনত ঘূৰিবলৈ নোৱাৰে এইটো অসুবিধাটো যেটো আপুনি ক'লে যে থাকিব লাগে য'ত 10জন কিন্তু আছে 2জন এইটো কিয় এইটো হ'ব লগা হৈছে বা কিয় নিযুক্তি দিব পৰা নাই নতুন কৰ্মচাৰী বা নতুন চাকৰিয়াল এইটোৱে ক'ব লাগিব আচলতে আমাৰ দেখা গৈছে আজি মই নিজৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ আমি পৃথিৱীৰ যদি বিভিন্ন উন্নত দেশবিলাকলৈ চোৱা যায় যে কৃষিক যথেষ্ট গুৰুত্ব দিয়া হয় আমাৰ দেশখন কৃষিভিত্তিক হয় বা আমাৰ ৰাজ্যখন কৃষিৰ ওপৰত নিৰ্ভৰ কৰা বুলি কওঁ কিন্তু কৃষিক যিমান গুৰুত্ব দিব লাগে সেই গুৰুত্বটো কিজানি কম দিছে চৰকাৰৰ পক্ষতো এটা সময় হয় এটা অনুভৱ হয় যেতিয়া এতিয়া মহাৰাষ্ট্ৰ বা পাঞ্জাৱ সেইবিলাকত দেখা যায় যে কৃষিৰ ওপৰত গুৰুত্ব দিয়েই তাৰ ৰাজনীতিটো চলে এতিয়া আমাৰ ইয়াত হৈছে কৃষক আৰু কৃষিৰ সমস্যাবিলাক একদম গৌণ হৈ যায় আৰু তেওঁলোকৰ বিষয়বিলাকে যেতিয়া কোনো ধৰণৰ
যে শাসকসকলৰ বা আমাৰ গণতান্ত্ৰিক দেশত তেওঁলোকৰ ৰাজনৈতিক মতামতটোৱে হয়তো বেছি প্ৰভাৱ নেপেলায় বুলি ভাবে গতিকে তেওঁলোকৰ সমস্যাবিলাকৰ আলোচনাটো নহয় বুদ্ধিজীৱী মহলতো নহয় বা বিভিন্ন মহলত নহয় এইটো এটা কাৰণ হ'ব পাৰে কাৰণ কিয় নহ'লে গুৰুত্ব থাকিলে এইবিলাকত হয়তো ইমান দিন নিযুক্তি নিদিয়াৰ কোনো কথা নাছিলে আমাৰ আচলতে কৃষি নীতি এটাৰ অভাৱ আমাৰ এতিয়া মই ক'বলৈ গ'লে এনেকুৱা যেন অনুভৱ হয় আমাৰ এতিয়া বৰ্তমান কি যিবোৰ আঁচনি আহে কৃষকৰ উন্নয়নৰ কাৰণে সেই আঁচনিবিলাক দেখা গৈছে যে কৃষকৰ প্ৰয়োজনৰ ভিত্তিত হোৱা আঁচনিতকৈ আমাৰ ওপৰৰ পৰা জাপি দিয়া আঁচনি আছে মই আঁচনিৰ কথা পাতিম কিন্তু এটা আপুনি খুব ডাঙৰ কথা ক'লে যে আমাৰ চৰকাৰখনে বৰ্তমান যি কৃষি ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে কৃষকসকলে আপুনি ক'ব বিচাৰিছে যে চৰকাৰখনে বা কৃষি বিভাগটোৱে সেই সমস্যাসমূহৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে আওকাণ কৰে এইটো হয় মই আকৌ কৈছোঁ কাৰণ কিয় কৃষি বিভাগটো হৈছে এটা কাৰিকৰী বিভাগ কৃষি বিজ্ঞানৰ ইয়াৰ বিভিন্ন প্ৰযুক্তিৰ কথা ইয়াৰ জ্ঞানটো কেনেকৈ লেবৰেটৰীৰ পৰা আমি পথাৰলৈ নিব পাৰোঁ সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানখিনি নিয়াৰ কাৰণে কৃষি বিভাগৰ কাৰিকৰী বিভাগেৰে বিষয়েৰে বা কৰ্মচাৰীৰে যদি বিভাগটো সমৃদ্ধ হৈ নাথাকে এইটো ইয়াৰ কামটো প্ৰপাৰ নহয় খেতিয়কৰ পথাৰলৈ প্ৰযুক্তিখিনি নাযায় এতিয়া আজি বহু বছৰ ধৰি কৃষি বিভাগৰ যি সঞ্চালকৰ পোষ্ট সঞ্চালকজনে অকাৰিকৰী বা প্ৰশাসনীয় বিষয়াৰ দ্বাৰা চলি আছে গতিকে এইখিনি ক্ষেত্ৰত যদি এজন কাৰিকৰী জ্ঞানৰ কৃষি জ্ঞান থকা বিজ্ঞানৰ এই ছাত্ৰ এজন যদি বা বিষয়া এজন যদি সঞ্চালক হিচাপে নাথাকিলেহেঁতেন তেতিয়াহ'লে মই ভাবোঁ বিভাগটো এটা ভিছন দিব পাৰে যে এনেকৈ নিৰ্দিষ্ট দৃষ্টিৰে যাব পাৰে যে এইটো কাম আমি কৰিব পাৰোঁ কিন্তু এতিয়া হৈছে কি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছুমান আঁচনি আহে সেই আঁচনিবিলাক আমাৰ দৰকাৰ হয়নে নহয় বা কিমান কামত আহে সেইটো নভবাকৈ আমি আমাৰ বতৰ উপযোগী আমাৰ যিখিনি প্ৰায়ৰিটি মানে যিখিনি অগ্ৰাধিকাৰ ভিত্তিত আঁচনি আমি ল'ব লাগে সেইখিনি হয়তো আমি লোৱা নাই আমি এতিয়া বেলেগ ধৰণৰ আঁচনি যিবিলাক আহে আমি সেইখিনিকে ৰূপায়ণ কৰি আছোঁ এতিয়া মই সৰুকৈ এটা উদাহৰণ দিছোঁ ধৰক আমাৰ অসমতে বিভিন্ন ঠাইত বেলেগ বেলেগ ধৰণৰ খেতি হয় কাৰণ আমাৰ পাহাৰীয়া অঞ্চলো আছে বৰাক উপত্যকা আছে ব্ৰহ্মপুত্ৰ উপত্যকা আছে উজনি অসম আছে নামনি অসম আছে সকলোৰে পৰিৱেশ বতৰ বেলেগ বেলেগ এতিয়া যদি আমাৰ এটা উদাহৰণ দি কৈছোঁ মই ৰাজমাহৰ খেতি নতুনকৈ আহিছে ৰাজমাহ খেতি ৰাজমাহৰ যিটো ভেৰাইটি আজি ব্ৰহ্মপুত্ৰ উপত্যকাত গ্ৰহণযোগ্য আমি খেতিয়কে কৰে সেই একেটা ৰাজমাহৰ খেতি বৰাকত নকৰে তাতে আমি যেতিয়া যাওঁ যেতিয়া আমাৰ খেতিয়কে কয় ছাৰ আপোনালোকে এইটো যে ৰাজমাহ দিলে এইটোতো আমাৰ মানুহে আমি গ্ৰহণ নকৰোঁ আমাৰ স্থানীয় এইটো ৰাজমাহে গ্ৰহণ কৰোঁ কিন্তু সেই বীজটো যে তেওঁলোকক লাগে সেই বীজটো আমাৰ কৃষি বিভাগে সেই খেতিয়কক লগা বস্তুটো দিবলৈ পৰা নাই এতিয়া আৰু এটা প্ৰশ্ন মোৰ যিহেতু বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে আপুনি ক'লে যে আৰু বিশেষ সমস্যা ক'লে য'ত 10জন কৰ্মচাৰী থাকিব লাগে তাতে 2জন আছে আৰু এই ক্ষেত্ৰখনত যদি সঁচাকৈ চৰকাৰখনে বা কৃষি বিভাগে গুৰুত্ব দিলেহেঁতেন আজি আমি হয়তো কৃষি ক্ষেত্ৰখনত আৰু বহুত বেছি ওপৰত থাকিলোহেঁতেন কিন্তু তেনেক্ষেত্ৰত আৰু এটা প্ৰশ্ন মোৰ আপোনালৈ যে এই ক্ষেত্ৰখনত অগ্ৰগতি আনিবলৈ কৃষি ক্ষেত্ৰখনত অগ্ৰগতি আনিবলৈ আপোনাৰ ফালেদি কাৰণ আপুনি 37 বছৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে এই বিভাগটোৰ লগত জড়িত হৈ আছে অগ্ৰগতি আনিবলৈ আপোনাৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱস্থা আমি হাতত ল'লে আৰু বেছি আমি এই ক্ষেত্ৰখনক এই বিভাগটোক ওপৰ ফালে লৈ যাব পাৰিম এই ক্ষেত্ৰত কৃষি বিভাগৰ যি কাম কৰাৰ যিটো ধাৰা এই কাম কৰাৰ ধাৰাটো সলনি কৰিব লাগিব প্ৰথম কথা হৈছে কৃষি বিভাগে এনেকুৱা হ'ব নালাগে যে আমি কৃষি বিভাগে বীজ দিয়া সাৰ দিয়া আৰু কৃষিৰ অন্যান্য সামগ্ৰী দিয়া এটা অনুষ্ঠান হ'ব নালাগে মোৰ মতে কৃষি বিভাগৰ এটাই কাম হ'ব লাগে যে কৃষকক যিটো খেতিৰ কাৰণে যিটো প্ৰযুক্তি লাগে সেই প্ৰযুক্তিখিনি জ্ঞান দিয়া প্ৰশিক্ষণ দিয়া সচেতনতা গঢ়া আৰু তাৰ কাৰণে যি গুটি লাগে বীজ লাগে উন্নত বীজ লাগিব বা সাৰ লাগিব বা আনুষংগিক যিবিলাক সঁজুলি লাগিব সেইখিনি কৃষকে যাতে নিজৰ বিক্ৰী কেন্দ্ৰৰ পৰা সুলভ মূল্যৰ বিক্ৰী কেন্দ্ৰ কিছুমান থাকিব লাগে কৃষকে নিজৰ বিবেচনাৰ মতে অনুমোদিত বীজখিনি যাতে কিনিব পাৰে সেইটো স্বাধীনতা তেওঁলোকৰ থাকিব লাগে তাৰমানে এনেকুৱা হ'ব নালাগে কৃষি বিভাগে সেই বীজ বিতৰণ কৰা সামগ্ৰী বিতৰণ কৰা এটা মানে যিটো কাম ব্যৱসায় মানে আমি সেইটো হ'ব নালাগে আমি প্ৰশিক্ষণ দিয়া বা জ্ঞান দিয়াৰ দায়িত্বটো থাকিব লাগে আৰু কৃষকক সেই মুকলি কৰি দিব লাগে যে তোমালোকে যি বীজ লাগে আজি শাক পাচলিৰ বীজ বা ধানৰ বোলে মোক ভেৰাইটিটোহে লাগে বোলে বকুল জহাটোহে লাগে
তেওঁলোকে যদি আগতীয়াকৈ পায় এইটো যোগাযোগ কৰিব লাগিব আৰু তেওঁলোকে নিজৰ খুচিমতে যেনেকৈ আমি অন্যান্য সামগ্ৰী আজি আমি বজাৰলৈ যেতিয়া যাওঁ পূজা আহে যে আমি পূজাৰ কি কাপোৰ ল'ম বা ঠাণ্ডা দিন আহে চুৱেটাৰ কোনটো কিনিম যেনেকৈ আমাৰ এটা স্বাধীনতা আছে আমাকতো কোনেও নকয় যে এইটো চুৱেটাৰে কিনিব লাগিব ঠিক তেনেকুৱাকৈ কৃষককো বাধ্য কৰাব নালাগে যে আমি কৃষি বিভাগে যি যোগান ধৰিম সেইটোহে ল'ব লাগিব এইটো ক্ষেত্ৰত সমস্যাটো হয় কি কৃষি বিভাগৰ এই যোগান ধৰোঁতে কি হয় তেওঁলোকে কম দামত টেণ্ডাৰ কৰি পেলাই বীজখিনি সংগ্ৰহ কৰোঁতে দিওঁতে অনুমোদন বিতৰণ কৰোঁতে কৃষি কাৰ্যকাল গুচি যায় আৰু বিতৰণতো মহা সমস্যা আছে কাৰণ বহু বীজ আমাৰ অসমত নহয় সেইবোৰ আকৌ আনিব লাগে আনি পেলাই দিওঁতে কৃষকে যেতিয়া ধৰক সৰিয়হ খেতিয়ে যদি আমাৰ হালধীয়া হৈ থাকে পথাৰ তাৰপিছত বিভাগীয় যদি বীজটো যায় তেনেহ'লে কি কামত আহিব গতিকে আপুনি কথাখিনিৰ মাজত এটা কথা ক'লে প্ৰশিক্ষণ যিটো সময়ত বিভিন্ন সময়ত আমি অংকুৰিত অসমো সন্মুখীন হওঁ বিভিন্ন ধৰণৰ আমি যেতিয়া পথাৰলৈ নামি যাওঁ বিভিন্ন খেতিয়কে কয় যে আমাৰ প্ৰশিক্ষণৰ অভাৱ বা আমাক প্ৰশিক্ষণ লাগে বা বাইদেউ এইটো ক্ষেত্ৰত আমি প্ৰশিক্ষণ ল'বলৈ হ'লে আমি কৰ সৈতে যোগাযোগ কৰোঁ সেইটো আমি নিজে সন্মুখীন হৈছোঁ যে প্ৰশিক্ষণৰ যিটো অভাৱৰ ক্ষেত্ৰত তেওঁলোকে কৰিব বিচৰা খেতিটো এতিয়ালৈকে ভালকৈ কৰিব পৰা নাই বা সেই বজাৰখন পোৱা নাই এতিয়া প্ৰশিক্ষণৰ ক্ষেত্ৰত আপুনি কি ক'ব একদম এইটো সঁচা কথা আপোনালোকে যেহেতু কৃষকৰ লগত জড়িত এটা অনুষ্ঠান হিচাপে আপোনালোকৰ অভিজ্ঞতা হৈছে আৰু কৃষকে মৰ্মে সুবিধা পাই আছে যে তেওঁলোকক কিছুমান কথাত বিশেষ কথাত প্ৰশিক্ষণ লাগে এতিয়া ধৰক সময়ে বেলেগ ধৰণৰ বতৰ সাপেক্ষে প্ৰশিক্ষণ কিছুমান লগা হৈছে যদি খৰাং সদৃশ পৰিৱেশ হৈছে আমি সেই কঠীয়া পাৰিব পৰা নাই কি কৰিম ঠিক তেনেকৈ কেতিয়াবা বানপানী হয় আমি কি কৰিম আৰু এই জ্ঞানখিনি দিয়াৰ উপৰিও কেতিয়াবা এনেকুৱাও হয় ধৰক প্ৰডাকশ্যন হৈ গ'ল আমাৰ ফচল যথেষ্ট আছে এই ফচলখিনি আমি ক'ত বিক্ৰী কৰিম বা তাৰ পৰা আমি এতিয়া আমাৰ নতুন বৰ্তমান চৰকাৰৰ সময়ত আমি দেখিছোঁ যথেষ্টখিনি বিনিয়োগ সন্মিলন পাতিছে এডভান্টেজ আছাম বা এনেকুৱা তাত কিন্তু আমি দেখিছোঁ যে আমাৰ যিবিলাক উদ্যোগ হ'বলৈ গৈছে সেইবিলাক উদ্যোগ যদি আমি সংসাধন ভিত্তিক বা ফুড প্ৰচেছিং ভিত্তিক হ'লহেঁতেন তেতিয়াহ'লে বেছি ভাল হ'লহেঁতেন এতিয়া আমি অলপতে দেখিছোঁ যে আমাৰ মাটি কঁঠাল বা আনাৰসৰ ক্ষেত্ৰত অসমৰ স্থান ইমান প্ৰডাকশ্যন হৈছে ভাল কোৱালিটিৰ ভাল মানৰ যে আমাৰ ভাৰতৰ এটা ভাল উচ্চ স্থানত আছে প্ৰডাকশ্যনৰ ক্ষেত্ৰত কিন্তু সেই প্ৰডাকশ্যনৰ আনাৰসৰ যদি আমি ভেলু এডেড ইণ্ডাষ্ট্ৰি কৰিব পাৰিলোহেঁতেন প্ৰচেছিং ইণ্ডাষ্ট্ৰি কৰিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ খেতিয়কসকলে যিসকলে আনাৰস উৎপাদন কৰিছে তেওঁলোকে উচিত মূল্য পালেহেঁতেন আৰু লগতে ভেলু এডেড ইণ্ডাষ্ট্ৰি হ'লে বা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি হ'লে তাতো আমাৰ বহুখিনি যুৱক যুৱতীয়ে ভাল চাকৰি আদি পালেহেঁতেন মই এইটো কথা ক'ব বিচাৰিছোঁ আমাৰ কৃষিভিত্তিক উদ্যোগ লাগে কিন্তু কৃষিভিত্তিক উদ্যোগৰ কথা যিমান হ'ব লাগিছিলে সেইটো হোৱা নাই আমি বাহাদুৰি কৰোঁ যে আমাৰ এইবাৰ ধানৰ উৎপাদন বাঢ়িছে আমি মাটি কঁঠালৰ উৎপাদন বাঢ়িছে কিন্তু সেইখিনিয়ে আমাক কেতিয়াবা হতাশা কৰে কেতিয়াবা ফচলৰ উৎপাদনে আমাক দুখ দিয়ে কেতিয়াবা খেতিয়কে মূল্য যেতিয়া নাপায় ক'ত বিক্ৰী কৰিব মূল্য নাপায় উচিত বজাৰখন নাপায় ফলত তেওঁলোক কষ্ট দিয়া হয় এতিয়া খেতিয়কসকলেও নজনা নহয় চব যে আপুনি প্ৰশিক্ষণ দিব লাগিব এইটো নহয় বহুত খেতিয়কৰ নিজে কৰি তেওঁলোকে বহুত ভাল প্ৰডাকশ্যন কৰে কিন্তু বজাৰখন নাপায় আৰু যিটো কাৰণে মই ভাবোঁ যে কৃষি বিভাগ হওক বা যিখিনি চৰকাৰী অনুষ্ঠান আছে তেওঁলোকে এই বিষয়ত গুৰুত্ব দিব লাগে কাৰণ বিষয়টোৰ ওপৰত গুৰুত্ব দিলেহে সেই সমস্যাটো সমাধানৰ কিবা এটা উপায় আহি পৰিব কাৰণ বিভিন্ন সময়ত যেনেকৈ প্ৰশিক্ষণৰ কথা আমি শুনো বিভিন্ন সময়ত অংকুৰিত অসমলৈ ফোন কলো আহে যে আমি ইমানখিনি আমি খেতি কৰিছোঁ ইমানখিনি ৰঙালাও ওলাইছে ইমানখিনি পানীলাও ওলাইছে কিন্তু আমি বজাৰখন পোৱা নাই ক'ত বিক্ৰী কৰিম বিভিন্ন সময়ত আমাৰ মুখতো সেই এনচাৰটো নাথাকে যে আমি তেওঁক কি উত্তৰ দিওঁ এতিয়া চাওক মই এটা কথা কৈছোঁ আমাৰ বাতৰিবিলাকত কেতিয়াবা আহে ভাল লাগে যে অসমৰ নেমুটোৱে GI টেগ পাইছে অসমৰ জহা চাউল মানে GI টেগ পাইছে GI টেগ পোৱাৰ পিছত আমি সেই চাউলটো মই জহাৰ কথাই কৈছোঁ জহা চাউলটো যেতিয়া ইমান এটা সুগন্ধিযুক্ত চাউল এই চাউলটো যদি আমি যদি প্ৰমোট কৰিব পাৰিলোহেঁতেন তেতিয়াহ'লে এটা বিশ্ব বজাৰত স্থান আছে আৰু সেইটো স্থান দিবলৈ হ'লে আমাক জহা চাউলটোক আমি এটা স্পেচিয়েলাইজ কেটেগৰী চাউল বুলি ভাৰত চৰকাৰে ঘোষণা কৰিব লাগিব তেতিয়াহে আমি বাসমতি যেনেকৈ প্ৰমোট কৰিছে গভৰ্ণমেণ্টে চৰকাৰে সেই ঠিক তেনেকৈ যদি এই সুগন্ধি এৰমেটিক ৰাইচ হওক জহা হওক বা ভাৰতৰ বিভিন্ন আছে ঠাইত আছে এইবোৰ ধানক চাউলক যদি আমি যদি বিশেষ শ্ৰেণীৰ বুলি মৰ্যাদা এটা দি পেলাই আমি প্ৰমোট কৰাৰ কাৰণে বা সেইখিনিক তাৰ সম্প্ৰসাৰণ কৰাৰ কাৰণে যদি আঁচনি থাকিলেহেঁতেন তেতিয়াহ'লে মই ভাবোঁ আমাৰ অসমৰ যিটো স্বাভিমান ৰক্ষা কৰাৰ লগতে
আমাৰ এটা নতুন বজাৰ পালেহেঁতেন। এতিয়া বহুতে কয় যে জহা চাউলৰ উৎপাদন কম, 8 মোন 9 মোন হয় বা কেতিয়াবা 13 মোন 14 মোন হয়, কিন্তু কম হ'লে কি হ'ব, তাৰ যদি মানটো আমি চাউলৰ কেজিটো যদি দৰটো যদি আমি প্ৰচাৰ কৰিব পাৰোঁ, মই ভাবোঁ যে 300 টকা কেজিটো মানুহে কিনিব জহা চাউল। আৰু কি বজাৰ আছে, কিন্তু আমি সেইখিনি কৰিব পৰা নাই, প্ৰচাৰ কৰিব পৰা নাই বা তেওঁলোকক যিখিনি সমৰ্থন দিব লাগে কৃষি বিভাগে সেইবিলাকে সমৰ্থন দিব লাগে, সমৰ্থনটো দিয়া নাই কৃষি বিভাগে। এনেকুৱা নহয় যে আমি বেলেগে কৰি থকা কামটোকে আমি বাৰে বাৰে কৰি থাকিম। এতিয়া আমি যদি সৰিয়হ খেতি কৰিয়ে আছে, একাও সৰিয়হ গুটি দিয়াৰ কোনো কথা নাই। আৰু কেতিয়াবা এনেকুৱাও হয়, এখন আঁচনিত কি হয়, ধৰক সৰিয়হ খেতিৰ লগতে তাৰ লগত সাৰ বা ধান খেতিৰ লগতে ধানৰ বীজ যাব, লগতে তাৰ লগত যিখিনি সাৰ লাগে সাৰো যাব, কিন্তু কি হয় কেতিয়াবা গুটিখিনি গুচি যায়, লগত মাটিত একেখিনি সময়তে যিখিনি মাটিৰ প্ৰস্তুতিত যিখিনি সাৰ দিব লাগে সাৰখিনি লগত নাযায়, গতিকে সেই পেকেজৰ বস্তুটো নাযায়, যিটো সময়সীমাৰ মাজত যথেষ্ট ব্যৱধান থকা হয়, হৈ যায়, তাৰ ফলত খেতি বেয়া খেতিৰ সন্মুখীন। সেইকাৰণে মই কওঁ যে আমি সামগ্ৰী দিয়াৰ দায়িত্বটো আচলতে কৃষি বিভাগৰ লোৱাতকৈ বজাৰ দিয়া, সংসাধন বা প্ৰচেছিং ইণ্ডাষ্ট্ৰিটো কৰা দায়িত্বটোহে কৃষি বিভাগে ল'ব লাগে। আৰু খেতিয়কে নিজৰ সুবিধাৰ মতে নিজৰ বীজ কিনি নি বা বজাৰৰ দোকান থাকিব, দোকানৰ বিপণীৰ পৰা কিনি ল'ব, এনেকুৱা ধৰণৰ সুবিধা গঢ়িব লাগে। সেইটো বহুতখিনি কথা পাতিলোঁ। আৰু এটা মোৰ প্ৰশ্ন আহি আছে, বিভিন্ন সময়ত আঁচনি বা আঁচনিৰ কথা আমি শুনি থাকোঁ, এইটো অমুকটো আঁচনি, কিন্তু সেই আঁচনিসমূহৰ কথা ক'বলৈ যাওঁতে বিভিন্ন সময়ত খেতিয়কসকলৰ এটা অভিযোগ থাকে যে সেই আঁচনিৰ সুবিধা তেওঁলোকে প্ৰকৃতভাৱে পোৱা নাই, সঠিকভাৱে পোৱা নাই, বা আঁচনিসমূহ কেনেকৈ ল'ব খুব জটিলতা তাৰ মাজত আহি পৰে বা সুবিধা নাপায়। সেই আঁচনিসমূহৰ ওপৰত আপুনি কি ক'ব? এতিয়া ধৰক মই যদি এইটো কথা কয়, হয় বহু ক্ষেত্ৰত হয়, কাৰণ কিয় আমাৰ খেতিয়কৰ মাজত চাহিদা ইমান আছে, লগা বস্তু ইমানৰ অভাৱ, ধৰক ট্ৰেক্টৰ এখন লাগে বা পাৱাৰ টিলাৰ লাগে বা পানী যোগান ধৰাৰ কাৰণে অগভীৰ নলীনাদ লাগে যদি এটা অঞ্চলত 50টা চৰকাৰৰ এলটমেণ্ট থাকে, আবণ্টন থাকে 8টা, গতিকে 8টা বুলি কোৱাৰ লগে লগে কি হয়, সেই প্ৰকৃত খেতিয়কসকলে নাপায় কিহৰ কাৰণে, এই 8জন চিলেক্ট কৰিব লাগিব, বিষয়াজনে কেনেকৈ চিলেক্ট কৰিব, গৈ থৈ এনেকুৱা হয় কোনোবা মন্ত্ৰী MLA লিখি দিব, তাৰপিছত বিষয়াজনে তেওঁৰ কথা মতে, আৰু মন্ত্ৰী MLA যেন এনেকুৱা নহয় যে সদায় এজন প্ৰকৃত খেতিয়কজনকে দিব পাৰিব। যিজন খেতিয়কৰ লগত তৃণমূল পৰ্যায়ত থকা কৃষি বিষয়াসকলে কাম কৰি আছে, তেওঁলোকে হয়তো জানিলেহেঁতেন যে এইজন কৃষকৰ খুব প্ৰয়োজন, কিন্তু সেই তেওঁৰ মতামততকৈও কেতিয়াবা দেখা যায় যে ৰাজনৈতিক সমতাশালী বা বিভিন্ন মহলৰ অনুমোদনৰ সাপেক্ষে সেইবোৰ দিয়া হয়, যিটো তেওঁলোকে লৈ পেলাই হয়তো যথাভাৱে ব্যৱহৃত নহয়, আৰু প্ৰকৃত খেতিয়কসকল হতাশাত পৰিব লগা হয়। আৰু বৰ্তমান সময়ত এটা ইতিবাচক বাতৰি বুলি ক'ব লাগিব, ইতিবাচক আমি দেখিবলৈ পাই আছোঁ, ইতিবাচক বৰ্তমান নৱপ্ৰজন্মই উঠি আহিছে কৃষি ক্ষেত্ৰখনত কাম কৰিবলৈ, কিন্তু তেওঁলোকে ইমান উৎসাহেৰে কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে, বা ভৱিষ্যতে তেওঁলোকে এটা আশা কৰিছে, সপোন দেখিছে, বা কৃষি ক্ষেত্ৰখনত তেওঁলোকে এনেকৈ আগবাঢ়ি যাব। তেনে ক্ষেত্ৰত কৃষি বিভাগটোৰ বা চৰকাৰৰ ফালৰ পৰা সেই নৱপ্ৰজন্মখিনিৰ ওপৰত কিমানখিনি দায়িত্ব থকা বুলি আপুনি ভাবে, বা তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত? এইটো মই ইমানখিনি সময় কথা কৈ আছিলোঁ যে বহুত নেতিবাচক কথাই কৈছোঁ, হতাশাজনক কথা, কিন্তু তাৰ মাজতো অসমত এই আপুনি কোৱাৰ নিচিনা বহু নৱপ্ৰজন্মই এনেকুৱা কিছুমান দৃষ্টান্ত দেখাইছে যিবোৰে আমাক আশাৰ সঞ্চাৰ কৰিছে। আৰু মই ভাবোঁ কৃষক বন্ধুসকলে বা নতুন প্ৰজন্মৰ কৃষকসকলে যি ধৰণে বিভিন্ন ঠাইত একগোট হৈ পেলাই আমাৰ বিভিন্ন ধৰণৰ ধৰক মাকৈ খেতিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে অসমৰ কৃষক, হয়তো আমাৰ কৃষি বিভাগে মাকৈ খেতিত গুৰুত্ব নিদিওঁতেই মাকৈ খেতি সম্প্ৰসাৰণ কৰিছে। ঠিক তেনেকুৱাকৈ শাক পাচলিৰ খেতি, আজি অসমৰ পৰা ৰঙালাও যায় বাহিৰলৈ, আগতে সদায় কোৱা হৈছিল যে অসমে বেলেগৰ পৰা আমি সদায় সংগ্ৰহ কৰে, আমদানি কৰে, কিন্তু আমাৰ অসম এতিয়া ৰপ্তানি কৰা দেশো হৈছে, আৰু এই ক্ষেত্ৰত বহু ঠাইত কৃষক গোটবিলাক গঠন হৈছে। মই ভাবোঁ যে আমাৰ অসমত সংগঠনৰ অভাৱ নাই, গতিকে আমাৰ সংগঠনবিলাক এনেকুৱাকৈ হ'ব লাগে যে এই নতুন প্ৰজন্মৰ যিসকলে কৃষি কৰিব পাৰে নেকি, এতিয়া বহু পথাৰ এতিয়াও পৰি থাকে, এটা খেতি কৰি পেলাই পৰি থাকে, আৰু তেওঁলোকক গতিকে আমাৰ স্বেচ্ছামূলক সংগঠনবিলাকে মই ভাবোঁ যে চৰকাৰে কৰিবলৈ বাধ্য হ'ব যদি স্বেচ্ছামূলক সংগঠনবিলাক আগবাঢ়ি আহে। যিমানেই স্বেচ্ছামূলক সংগঠন বা নৱপ্ৰজন্ম বেছিকৈ আহিব আৰু অলপমান একগোট হৈ থাকিব, মই ভাবোঁ যে চৰকাৰৰ যিসকল ৰাজনৈতিক নেতা
তেওঁলোকেও বাধ্য কৰাব লাগিব তেওঁলোককো যে তোমালোকে আহা আমাক সহায় কৰা তেতিয়া মই ভাবোঁ এটা নতুন সম্ভাৱনা আহিব গতিকে সম্ভাৱনা যথেষ্ট আছে ভাল খেতি আছে আমাৰ এনেকুৱা উদাহৰণ আছে কৃষি ক্ষেত্ৰত দেখিছোঁ যে আমাৰ ইয়াত কোকো য'ৰ পৰা চকলেট উৎপাদন হয় কোকো সেইটো আমাৰ কৃষি বিভাগৰ কোনো আঁচনি নাছিলে কিন্তু আমাৰে শিক্ষিত এনেকুৱা আছে উদাহৰণ আছে যিয়ে নেকি কোকো খেতি কৰি পেলাই তেওঁলোকে এটা দৃষ্টান্ত দেখা দিছে যে অসমত হয় ঠিক তেনেকুৱাকৈ এতিয়া মৌচুমী খেতি অসমত হয় কিন্তু আমি কৰাৰ পিছত আগতে কৰা নাছিলে কৃষি বিভাগে কিন্তু আমাৰ খেতিয়কে কৰি দেখাইছে ঠিক তেনেকৈ কলাৰ এতিয়া উপেন ব্ৰহ্মৰ কলা চাউলৰ কথাটো সদায় প্ৰচলিত কিন্তু খেতিয়কসকলে নিজে কৰা গতিকে খেতিয়কসকলে এনেকুৱা বহু উদাহৰণ আছে ভাল কাম কৰি দৃষ্টান্ত দাঙি ধৰিছে মই ভাবোঁ একগোট হৈ থাকিব লাগিব একগোট হৈ থাকিলে চৰকাৰক বাধ্য কৰাব লাগিব আৰু চৰকাৰক কেতিয়াও ক'বও লাগিব যে তোমালোকে এইবিলাক বস্তু আমাক নিদিবা সেইটো ইমান ভাল উদাহৰণ দাঙি ধৰিছে আমাৰ খেতিয়কসকলে কৃষকসকলে নহয় জানো তাৰ মাজতে তেওঁলোকে যদি সেই কৃষি বিভাগৰ পৰা বা চৰকাৰৰ ফালৰ পৰা তাত সেই সহযোগিতাটো যদি পায় ছাপৰ্টটো যদি পায় আৰু বেছি আমাৰ কৃষি ক্ষেত্ৰখন আৰু বেছি ওপৰলৈ যাব হয় নিশ্চয় এইটো খুব দৰকাৰী কথা সেইকাৰণে মই ভাবোঁ যে আমাৰ কৃষি নীতি এটা থাকিব লাগে আজি কৃষিভিত্তিক অসমত কৃষি নীতি এটা নাই এগ্ৰিকালচাৰেল পলিচি এটা নাই পলিচিটো খুব সুন্দৰকৈ মই ভাবোঁ যে আমি যি ধৰণে চিন্তা কৰিছোঁ অৱসৰপ্ৰাপ্ত বিষয় হৈছে আমাৰো এটা অভিজ্ঞতা মূল্য আছে আমাৰ বিজ্ঞানীসকলেও বহুত কথা চিন্তা কৰে বিষয়াসকলেও চিন্তা কৰে কিন্তু তেওঁলোকক মুকলিকৈ কথাখিনি সুধি মানে বিবেচনা কৰি এটা ভাল কৃষি নীতি বনাব লাগে যাতে কৃষকসকলে আমি কৰা যাতে আঁচনিবিলাক এনেই নাযায় এতিয়া আমি এনেকুৱা হয় এটা সমন্বয় নাই জলসিঞ্চন কৃষি বিভাগ বা এনেকুৱা সমন্বয় আমি দেখিছোঁ অসম কৃষি আয়োগৰ এগ্ৰিকালচাৰ কমিশ্যন এটা চৰকাৰে বনাইছিলে সেই এগ্ৰিকালচাৰ কমিশ্যনৰ লগত আমি যেতিয়া যাওঁ দেখোঁ খেতিয়কবিলাকে কয় যে ছাৰ আমাৰ যিটো ইৰিগেশ্যন ডিপাৰ্টমেণ্টে ডিপ টিউবৱেল বনাইছে সেইখন পথাৰত বনালে ইয়াত তাততো খেতিয়েই নহয় আমাৰ এইখন পথাৰতহে লাগিছিলে এইটো কিহৰ কাৰণে হৈছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টে কৃষি বিভাগক সোধা নাই বা কৃষি বিভাগে ইৰিগেশ্যনৰ লগত সম্পৰ্ক নাই নাজানে যে তেওঁলোকৰ আঁচনিত এটা জলসিঞ্চনৰ ব্যৱস্থা আছে গতিকে এইবিলাক অপব্যয় হৈ আছে কিছুমান ঠাইত গতিকে এই অপব্যয়বিলাক নোহোৱা কৰিবলৈ হ'লে মই ভাবোঁ যে এটা সমন্বিত এটা প্ৰচেষ্টা লাগিব সঁচাকৈ কৃষকৰ কাৰণে কাম কৰিবলৈ আমি কি কৰা উচিত মই কৃষকৰ লগত এটা আলোচনা কৰিহে আঁচনিবিলাক ৰূপায়ণ কৰিব লাগে প্ৰতিটো ডিপাৰ্টমেণ্টৰ মাজত সহযোগিতাটো থাকিব লাগিব তেতিয়াহে সম্পূৰ্ণকৈ কৃষি বিভাগটো আমি আগুৱাই নিব পাৰিম আৰু এটা কথা মনত ভাৱ এটা হয় আমাৰ এতিয়া কৃষি বিভিন্ন মন্ত্ৰী থাকে মই ভাবোঁ যে কৃষি জলসিঞ্চন এই দুটা বিভাগ এজন মন্ত্ৰীৰ হাতত থাকিব লাগে এইটোতো একেবাৰে সহজ কথা মুখ্যমন্ত্ৰীজনে যদি চৰকাৰৰ নীতি এটা কৰে যে এখন এজন মন্ত্ৰী থাকিলে কি হয় গোটেই বিভাগৰ দুটা বিভাগৰ এটা সমন্বয় হ'ব পাৰে ঠিক তেনেকৈ মৎস্য পালন পশুপালন এনেকৈও এটা কিছুমান কৰিব পাৰে মন্ত্ৰীজন একেটা থাকিলেও বহুত কথাত চৰকাৰী নীতি নিয়মবিলাক মানে একেধৰণৰ হোৱাত সহায় হ'ব পাৰে হয় অনুষ্ঠানৰ আমি একেবাৰে শেষলৈ আহিছোঁ কিন্তু শেষত এটা প্ৰশ্ন আপোনালৈ যিহেতু ৩৭ বছৰ আপুনি জড়িত হৈ আছে এই বিভাগটোৰ লগত বিভিন্ন ঘাট প্ৰতিঘাত দেখা পাইছে বিভাগটোৰ ভিতৰত হৈ থকা সমস্যাসমূহ দেখা পাইছে ইতিবাচক দিশটো দেখা পাইছে নেতিবাচক দিশটো দেখা পাইছে তেনে ক্ষেত্ৰত ৩৭ বছৰৰ অভিজ্ঞতাৰ ভিত্তিত মই আপোনাক এটা প্ৰশ্ন কৰিছোঁ যে এনেকুৱা কি কাম কৰিব বিচাৰিছিলে যে আপুনি যিটো নহ'ল সেই অৱসৰ লোৱাৰ আগত আপুনি যিটো কাম কৰিলে আপুনি ভাবিছিল যে এই কামটো কৰাৰ পাছত এই বিভাগটো আৰু ওপৰলৈ নিব পাৰিম আপোনাৰ কোনটো কাম আছিলে যে আপুনি কৰিব নোৱাৰিলে আচলতে এটা কাম বুলি ক'লে অলপমান দিগদাৰ হ'ব মই সদায় ভাবি থাকোঁ এইটো কথাই যে আমি যিখিনি চৰকাৰৰ পৰা আমি আঁচনি লৈ যাম বুলি ভাবোঁ সেই আঁচনিবিলাক কৃষকৰ কাৰণে উপযোগী হয় নে নহয় এনেকুৱা ভাবোঁ এনেকুৱা এটা কৰিব নোৱাৰি নেকি যে কৃষি বিশ্ববিদ্যালয় কৃষি বিভাগ আমাৰ বাজেট যিখন থাকে সেই বাজেটৰ টকাখিনি অহাৰ লগে লগে কৃষি বিশ্ববিদ্যালয় বা আনুষংগিক বিভাগবিলাকৰ লগত এটা আলোচনা বতৰৰ খাৰিফ বা ৰবি বতৰৰ আগতে এটা আলোচনা কৰি আমি এইখিনি টকা আহিছে আমি যেনেকৈ ঘৰৰ কামটো কৰোঁ ঘৰৰ পইচাখিনি অহাৰ লগে লগে আমি চিন্তা কৰোঁ এইবাৰ আমি ঘৰটো বনাম নে বাৰীখন বনাম ঠিক তেনেকুৱা সেই আঁচনি এটা আলোচনা কৰি পেলাই যদি কৰিব পাৰিলোহেঁতেন খুব ভাল হ'লহেঁতেন সেইখিনি অৱকাশ নাপালোঁ প্ৰথম কথা আৰু সেইটো কাৰণে কেতিয়াবা আমি চৰকাৰী চাকৰি কৰিব লাগে কাৰণে চৰকাৰৰ টাৰ্গেট থাকে লক্ষ্য থাকে যে তুমি এইখিনি কাম কৰিব লাগিব এতিয়া PM কিষাণ বুলি এটা আঁচনি আছে সেই আঁচনিৰে টকা দিয়া হয় ইনষ্টলমেণ্টত সেই টকাকেইটা কিন্তু খেতিয়কে কৃষিৰ কাৰণে ব্যৱহাৰ কৰাতকৈ নকৰে যেনেই লাগে এতিয়া এনেকুৱা হৈছে বিনা পইচাৰ চাউল দি পেলাই তেওঁলোকক যেন কাম কৰিব নলগা কৰি দিছে অভ্যাস এটা হৈছে
বিনা পইচাৰ নগদ পইচা দি পেলাই আমি যেন নোহোৱা কৰিছোঁ তাতকৈ যদি তেওঁলোকক বজাৰ ব্যৱস্থাটো কৰাই দিব পাৰিলোহেঁতেন মানুহে যেতিয়া বজাৰ বিক্ৰী কৰি পেলাই লাভ হ'ব সেইটো আকৌ ক'ব নালাগে তোমালোকে খেতি কৰা বুলি যেনেকৈ মাকৰ খেতিটো মাকৰ খেতি কোনেও আমি কোৱা নাই কিন্তু মাকৰ খেতি বাঢ়ি বাঢ়ি গৈ আছে গতিকে ঠিক তেনেকুৱা ধৰণৰ কামবিলাক আমি কৰিব নোৱাৰিলোঁ আৰু কি ক'ম আৰু তেনেকুৱাতো বহুত আছে আশা কৰিছোঁ যে আজিৰ আমাৰ যি আলোচনা হ'ল এই আলোচনাৰ মাধ্যমেৰে কৃষি বিভাগটোক চৰকাৰে আৰু বেছিকৈ গুৰুত্ব দিয়ক যাতে গুৰুত্ব দিয়াৰ ফলত সেই বিভাগটোৰ পৰা কৃষকখিনিয়ে যাতে উপকৃত হওক আৰু তেওঁলোকক প্ৰশিক্ষণৰ অভাৱ হওক বা বজাৰখনৰ অভাৱ হওক বা বিভিন্ন সমস্যা হওক আটাইখিনি তেওঁলোকে সমস্যাৰ সমাধানটো পাওক এই বিভাগটোৰ পৰা আৰু সেই বিভাগটোৰ পৰা সেই সাপোৰ্টটো সেই সহযোগিতা পাবলৈ হ'লে চৰকাৰে উচিত সহযোগিতা সেই বিভাগটোক দিব লাগিব কৃষি বিভাগটোক আৰু বহুতখিনি কথা পাতিলোঁ বহুত ধন্যবাদ আৰু কথা পাতিবলৈ ৰৈ গ'ল তথাপিও আৰু আমি বহিম আৰু কথা পাতিম গতিকে বহুত ধন্যবাদ আপোনাক ধন্যবাদ নমস্কাৰ আপোনাকো আৰু সকলো দৰ্শকক নমস্কাৰ জনাইছোঁ অংকুৰিত অসমৰ এটি নতুন অনুষ্ঠান কৃষক বন্ধু এই অনুষ্ঠানটিৰ পৰা আজি বিদায় লোৱাৰ সময় হ'ল আৰু আজিৰ এই অনুষ্ঠানটিত আমি অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ অৱসৰপ্ৰাপ্ত বিষয়া মৌচম হাজৰিকা ডাঙৰীয়া আৰু তেখেতৰ সৈতে বহুখিনি কথা পাতিলোঁ ইতিবাচক নেতিবাচক বহুতখিনি কথা পাতিলোঁ আৰু আজিৰ এই অনুষ্ঠানটিৰ কৃষক বন্ধুৰ এটাই উদ্দেশ্য যে এই বিভাগটো কৃষক বিভাগটোত চৰকাৰে সহযোগিতা আগবঢ়াওক আৰু প্ৰতিজন কৃষকৰ সমস্যা সমাধান হওক অংকুৰিত অসমৰ এটাই উদ্দেশ্য যে প্ৰতিজন খেতিয়ক শ্ৰমিক নহয় মালিক হওক গতিকে আজিৰ এই কৃষক বন্ধু নতুন অনুষ্ঠানটি আপোনালোকে আদৰি ল'ব বুলি আমি আশা ৰাখিলোঁ আৰু আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ